নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মছজিদ বন্ধুসকল লগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ মৰ্মান্তিক আৰু হৃদয় বিদাৰক ঘটনা। গুৱাহাটীৰ জ্যোতিনগৰত বানপানীয়ে উঠুৱাই নিয়া 8 বছৰীয়া শিশু অবিনাশ চৰকাৰৰ মৃতদেহ উদ্ধাৰ। জ্যোতিনগৰত সন্ধানহীন হোৱা শিশুটিৰ মৃতদেহ উদ্ধাৰ হৈছে ৰাজগড়ত আৰু তাৰ পিছতে পৰিয়ালৰ মাজত কান্দনৰ ৰোল। অব্যাহত উদ্ধাৰ কৰা হল বানে উঠুৱাই নিয়া অবিনাশক। ৰাজগড়ত উদ্ধাৰ হৈছে অবিনাশৰ মৃতদেহ। GMCHত পিতৃ মাতৃয়ে চিনাক্ত কৰিলে অবিনাশৰ মৃতদেহ। 3 দিনৰ মূৰত ৰাজগড়ত উদ্ধাৰ হল অবিনাশৰ মৃতদেহ। আজি ৰাজগড়ৰ নলাত চলিছিল NDRF আৰু GMCৰ অভিযান আৰু এই অভিযানতে উদ্ধাৰ হয় 8 বছৰীয়া কণমানি অবিনাশৰ মৃতদেহ। উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা বৰষুণৰ মাজত হৈছিল হৃদয় বিদাৰক ঘটনা। পিতৃৰ সৈতে স্কুটিৰে গৈ থাকোঁতে জ্যোতিনগৰত শিশুটি উঠি গৈছিল বানত আৰু বহুত বিচৰাৰ অন্তত অব্যাহত আজি পুৱাৰ ভাগত ৰাজগড়ত উদ্ধাৰ হৈছে শিশুটিৰ মৃতদেহ। পৰৱৰ্তী খবৰ বিহাৰৰ পতিতালৰ পৰা উদ্ধাৰ গুৱাহাটীৰ 2 কিশোৰী যুৱতীক। দীৰ্ঘদিন ধৰি নিৰুদ্দিষ্ট হৈ আছিল দুয়োগৰাকী। গুৱাহাটীৰ পৰা নি বিহাৰৰ পতিতালত কৰা হৈছিল বিক্ৰী। 80,000 টকাত বিক্ৰী কৰিছিল এগৰাকী কিশোৰী যুৱতীক আৰু বিশেষ অভিযান চলাই দুয়োকে বিহাৰৰ পতিতালৰ পৰা উদ্ধাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে 3জনক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটীৰ ভঙাগড় আৰক্ষীয়ে আৰু বৰ্তমান বিহাৰৰ পৰা গুৱাহাটীলৈ আনি থকা হৈছে 2 কিশোৰী যুৱতীক। পৰৱৰ্তী খবৰ ৰাজ্যৰ শিক্ষা খণ্ডত এইবাৰ চকু একাংশ দুষ্ট চক্ৰৰ। ৰাজ্যত একাংশ ভুৱা শিক্ষানুষ্ঠানে বিপদ কঢ়িয়াইছে বহু শিক্ষাৰ্থীৰ। নাম পঞ্জীয়নৰ সময়ত সেৱাই উদ্ধাৰ কৰিছে বহু চাঞ্চল্যকৰ তথ্য আৰু এতিয়াৰ পৰা আন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন নকৰিবলৈ সকলো বিদ্যালয়ৰ মুৰব্বীক নিৰ্দেশ দিছে মাধ্যমিক শিক্ষা সঞ্চালকে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ আজিৰে পৰা মহাপ্ৰভু জগন্নাথৰ ৰথ যাত্ৰা আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সোমবাৰে টানিব ৰথ। সমগ্ৰ দেশত পালন কৰা হ'ব ৰথ যাত্ৰা উৎসৱ। আজিৰে পৰা আৰম্ভ হৈছে উৰিষ্যাৰ পুৰীৰ ৰথ যাত্ৰা। পুৰীৰ ঐতিহাসিক জগন্নাথ মন্দিৰৰ পৰা শ্ৰীকৃষ্ণ বলৰাম আৰু সুভদ্ৰাৰ প্ৰতিমূৰ্তি 3খন বিশাল ৰথত বহুৱাই গুণ্ডিচা মন্দিৰলৈ নিয়া হ'ব। বিশ্বাস অনুসৰি গুণ্ডিচা মন্দিৰত কৃষ্ণৰ মাহীয়েকৰ ঘৰ আৰু ইয়াত কিছু সময় জিৰণি লোৱাৰ পিছত তিনিও পুনৰ জগন্নাথ মন্দিৰলৈ উভতি আহে। আজিৰে পৰা আৰম্ভ হোৱা এই ঐতিহাসিক ৰথ যাত্ৰাত অংশগ্ৰহণ কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। সেই অনুসৰিয়েই 4দিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে উৰিষ্যাত উপস্থিত হৈছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে সাধাৰণ ভক্তৰ দৰেই দ্ৰৌপদী মুৰ্মুৱে বহুকেইবাৰ এই ৰথ যাত্ৰাত অংশগ্ৰহণ কৰিছে। সাধাৰণ ভক্তৰ দৰেই তেওঁ শ্ৰীমন্দিৰৰ দক্ষিণ দুৱাৰৰ ওচৰৰ ৰাণীঘৰ মঠত বাস কৰিছিল। জানিব পৰা মতে 8 জুলাই সোমবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মহাপ্ৰভু জগন্নাথৰ ৰথ যাত্ৰাৰ ৰথ টানিব। মন কৰিবলগীয়া যে প্ৰতি বছৰে পুৰীৰ ৰথ যাত্ৰাত লাখ লাখ ভক্তৰ সমাগম হয়। কেৱল পুৰীতেই নহয়, এই সময়ছোৱাত সমগ্ৰ ভাৰততে পুৰীৰ ৰথ যাত্ৰাৰ সমান্তৰালকৈ ৰথ যাত্ৰা উৎসৱ অনুষ্ঠিত হয়। পৰৱৰ্তী খবৰ অসমৰ বানপানীক লৈ ডাঙৰ মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য বানপানী নহয়, অসমত হৈছে বানপানী সদৃশ পৰিস্থিতি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ এক্স হেণ্ডেলত লিখিলে এই কথা। অসম আৰু অসমৰ বানপীড়িতক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ চৰম উপহাস। পৰৱৰ্তী খবৰ দেশত পুনৰ ভয়ংকৰ গুলীয়াগুলী। সন্ত্ৰাসবাদৰ জম্মু কাশ্মীৰত পুনৰ ভাৰতীয় নিৰাপত্তাৰক্ষীৰ সৈতে সন্ত্ৰাসবাদীৰ ভয়ংকৰ সংঘৰ্ষ আৰু এই সংঘৰ্ষত ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে 4টাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক আৰু লগতে এই ঘটনাত শ্বহীদ হৈছে 2গৰাকী সেনা জোৱান।
পুনৰ সেনা সন্ত্ৰাসবাদীৰ মুখামুখি সংঘৰ্ষত কঁপি উঠিছে কাশ্মীৰ উপত্যকা। জম্মু কাশ্মীৰৰ কুলগাম জিলাত ভাৰতীয় নিৰাপত্তা বাহিনীয়ে এক বৃহৎ অভিযান চলায়। উপত্যকাৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি দিয়া ভাৰতীয় সেনাই স্থানীয় আৰক্ষীৰ লগতে তথ্যৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিছে। জানিব পৰা মতে এই মুখামুখি সংঘৰ্ষ কুলগামৰ দুটা স্থানত সংঘটিত হৈছিল, য'ত সেনাই যথেষ্ট সফলতা লাভ কৰিছে। এই এনকাউণ্টাৰত সেনাই 4জন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে যদিও দেশমাতৃক ৰক্ষা কৰাৰ সময়ত সন্ত্ৰাসবাদীৰ হাতত 2জন সেনা জোৱান শ্বহীদ হোৱাৰ খবৰ পোৱা গৈছে। ইফালে এই ঘটনাৰ কেইঘণ্টামানৰ পাছতো দেওবাৰে পুৱাৰ পৰা সেনাবাহিনী আক্ৰমণাত্মক ৰূপত আছে। কুলগামত পুৱাই আৰম্ভ হয় নিৰাপত্তাৰক্ষীৰ তালাচী অভিযান। কুলগামৰ ফিচাল চেনিগাম অঞ্চল ঘেৰি লোৱা আৰু তালাচী অভিযান আৰম্ভ হোৱাৰ প্ৰায় সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱা বুলি বিষয়াসকলে জনায়। তেওঁ কয় যে এই এনকাউণ্টাৰত এতিয়ালৈকে 4জন সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে। ঘটনাস্থলীৰ ড্ৰোন ফুটেজত 4টা মৃতদেহ মাটিত পৰি থকা দেখা গৈছে যদিও বিষয়াসকলে গুলীচালনা অব্যাহত থকাৰ কথা জনায়। ইতিমধ্যে কাশ্মীৰৰ IG VK সিঙে সেই স্থান পৰিদৰ্শন কৰিছে। এই অভিযান অব্যাহত থাকিব বুলি সেনাই জানিবলৈ দিয়ে।